ড্ৰাইভাৰকে দি দিব ছোৱালীৰ লগত আপুনি হাৰিয়ানালৈ গৈছিল কি ক'ব সেই অভিজ্ঞতা তাত গৈ ভাল লাগিলে গোটেই লগৰখিনিক পাইছোঁ তাৰপৰা ছোৱালীও মোৰ হেৰি হৈছে তাত সোণৰ মেডেল আনিবলৈ সক্ষম হৈছে হয় হয় আপুনি প্ৰায় লগত যায় ন যাওঁৱে মই দেউতাক এবাৰ নে দুবাৰহে গৈছে সঁচাকৈ বিশেষভাৱে যথেষ্ট আনন্দিত হৈছোঁ যিহেতু মোৰ নিজৰ ভতিজা হয় আচলতে তাই হাৰিয়ানাত গৈ তাৰমানে মৈথা খেলত প্ৰথম দুটা মানে পদক আনিবলৈ সক্ষম হৈছে নমস্কাৰ মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনালোঁ আহিলোঁ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত 2 নং টেঙানীলৈ টেঙানীৰ ৰাতুল নেওগৰ একমাত্ৰ কন্যা শিল্পী নেওগ হয় তেওঁ ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে সদ্য সমাপ্ত তেওঁ হাৰিয়ানাত যি 6 নেশ্যনেল যি মুৱা থাই চেম্পিয়নশ্বিপ হৈছিল তাত তেওঁ সোণৰ পদক পাবলৈ সক্ষম হৈছে মই তেওঁৰ কাষলৈ পুনৰ তেওঁৰ কাষলৈ মই লৈ যাম মই আজি তেওঁৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম মই দেৰি নকৰি শিল্পী নেওগৰ কাষলৈ এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছোঁ এয়া মোৰ সৈতে শিল্পী নেওগ হয় প্ৰথমতে তোমাক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ তুমি 6 নেশ্যনেল মুৱা থাই চেম্পিয়নশ্বিপ যি হাৰিয়ানাত হৈছিলে তাত তুমি সোণৰ পদক পাবলৈ সক্ষম হ'লা কি ক'বা কেনেকুৱা অনুভৱ তাত বহুত ভাল লাগিলে মোৰ হয় কেতিয়া গৈছিলা তোমালোক 9 তাৰিখে গৈছিলোঁ 9 তাৰিখে গৈছিলা ন আৰু খেল তোমাৰ কেই তাৰিখত হৈছিলে মোৰ খেল 11 তাৰিখে হৈছিলে আৰু মোৰ ছাৰলে বহুত ধন্যবাদ জনাইছোঁ প্ৰশান্ত দাস ছাৰ হয় মোৰ মা দেউতাও বহুত কষ্ট কৰিছে এই গেমটোলৈ মই মা দেউতাক বহুত ধন্যবাদ জনাইছোঁ হয় নিশ্চয় তুমি ক'ত ক'ত খেলিছিলা ইয়াৰ পূৰ্বে মই ক্লাছ 6ত থাকোঁতে মই গৈছিলোঁ মধ্যপ্ৰদেশত তাত মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ তাৰপৰা আহি গ'লোঁ মই গুৱাহাটীত পাবলৈ সক্ষম হ'লোঁ চিলভাৰ মেডেল তাৰপৰা গ'লোঁ মই শিলচৰত পাবলৈ সক্ষম হ'লোঁ গ'ল্ড মেডেল সুন্দৰ তাৰপৰা শিৱসাগৰ গৈছিলোঁ তাতো পাবলৈ সক্ষম হ'লোঁ গ'ল্ড মেডেল ন হয় সুন্দৰ মই তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তুমি খেলৰ সৈতে জড়িত হৈ থাকা অনাগত দিনত তোমাৰ পৰা আৰু আশা কৰিম মই তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ শিল্পী নেওগ হ'ল বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম মান শ্ৰেণীৰ ছাত্ৰী মই এই মুহূৰ্তত আপোনালোকক শিল্পীৰ পিতৃ আছে মই পিতৃ ৰাতুল নেওগ মই তেওঁৰ কাষলৈ এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিম এয়া মোৰ সৈতে শিল্পী পিতৃ ৰাতুল নেওগ আপোনাক স্বাগতম জনাইছোঁ হয় 2 নং টেঙানীলৈ শিল্পীয়ে খুব সুন্দৰকৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল গাঁওবাসী উৎফুল্লিত আমি উৎফুল্লিত কি ক'ব প্ৰথমতে মই অন্যতম হেমন্ত ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে প্ৰথমতে মই আমাৰ ছোৱালী প্ৰশিক্ষক শ্ৰী প্ৰশান্ত কুমাৰ দাসলৈ বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতে যি কষ্ট আৰু ত্যাগৰ জৰিয়তে আমাৰ ছোৱালীক ইমানখিনি আগুৱাই যোৱাত উদ্দীপনা আৰু সহায় কৰিলে তেখেতক মই অন্তৰৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে একে গ্ৰুপৰে যোৱা আমাৰ ছোৱালীৰ লগত এগৰাকী ছোৱালীয়ে ইউথ এছিয়ান গেমছৰ কাৰণে সফলতা অৰ্জন কৰি তেওঁ চিলেকশ্যন কৰিছে তেওঁকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কি আছিলে পেৰিছ সন্দিকৈ ন নিশ্চয় আমাৰ সৰুপথাৰ সমজিলাৰ বাবে এটা সুখৰ খবৰ এটি আত্মসহায়ক গোট টেঙানীয়ে এটি আত্মসহায়ক গোট আজি শিল্পীক সম্বৰ্ধনা জনাবলৈ আহিছে আৰু এই মুহূৰ্তত তেওঁলোক সাজু হৈছে আচলতে গাঁওখনলৈ সুনাম কঢ়িয়াই অনাৰ বাবে সকলো আজি উৎফুল্লিত মই গোটৰ সম্পাদিকাগৰাকীৰ কাষলৈ এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছোঁ আপোনাক স্বাগতম জনাইছোঁ হয় আপোনালোকৰ গোট আহিছে ন গোটটোৰ নাম কি আৰু কেনেকুৱা লাগিছে গোটটোৰ নাম জ্যোতি 2 নং টেঙানী জ্যোতি হয় আত্মসহায়ক গোট ন হয় আমাৰ গাঁওখনৰ 2 নং টেঙানী গাঁওখনলৈ যে এটা সুনাম কঢ়িয়াই আনিছে শুনি ভাল লাগিছে হয় আমাৰ বুলি নহয় গোটেই গাঁওখনৰে ভাল খবৰ গাঁওখনৰ বাবে হয় নিশ্চয় ভাল লাগিছে তাতে এতিয়া আকৌ আমাৰ তাৰমানে আমাৰ 2 নং টেঙানীয়ে জ্যোতি আত্মসহায়ক গোটৰ ফালৰ পৰা এখনি তাইক সম্ভাষণা পত্ৰ আগবঢ়াম বুলি ওলাই আহিছোঁ হয় ড্ৰাইভাৰকে দি দিব
অৱশেষত শিল্পীৰ মাতৃ আছে, মই মাতৃৰ কাষলৈ লৈ যাম। শিল্পীৰ মাতৃয়ে শিল্পীক হাৰিয়ানাৰ যি 6 নেশ্যনেল মুৱাথাই চেম্পিয়নশ্বিপ তালৈ তেওঁ লগত সহযোগী হিচাপে গৈছিল। এয়া শিল্পীৰ মাতৃ, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, ছোৱালীৰ লগত আপুনি হাৰিয়ানালৈ গৈছিল, কি ক'ব সেই অভিজ্ঞতা? তাত গৈ ভাল লাগিলে, হয়। গোটেই লগৰখিনিক পাইছোঁ। তাৰপৰা ছোৱালীও মোৰ হেৰি হৈছে, তাত সোণৰ মেডেল আনিবলৈ সক্ষম হৈছে, তাৰ কাৰণেও মোৰ ভাল লাগিছে। সেই মুহূৰ্তটো কেনেকুৱা লাগিছিলে যেতিয়া ঘোষণা কৰিছে? বহুত ভাল লাগিছিলে। হয়, কিন্তু প্ৰথম খবৰটো কাক দিছে? প্ৰথম খবৰটো দেউতাকক দিছিলোঁ। দেউতাকক দিছিলে ন? হয় 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 হয়। আপুনি প্ৰায় লগত যায় ন? যাওঁৱে মই। দেউতাক এবাৰ নে দুবাৰহে গৈছে। মই ডিব্ৰুগড়লৈ গ'লোঁ, তাৰপৰা গুৱাহাটী গৈছিলোঁ লগত। হয়, মধ্যপ্ৰদেশ নাই যোৱা, তাই অকলেহে গৈছিলে। অকলে গৈছিলে ন? অকলে গৈছিলে। হয় হয়। তাৰপৰা এতিয়া আকৌ যোৰহাটত হ'ব নেকি, জুলাই। যোৰহাটত হ'ব ন? যোৰহাটত হ'ব। হয় কৈ পঠিয়াইছিলে। সুন্দৰ। এয়া আছিল শিল্পীৰ মাতৃ। তেওঁ কন্যাৰ সৈতে হাৰিয়ানালৈ গৈছিল আৰু কিছু অভিজ্ঞতা নিশ্চয় থাকিব, আৰু সেই বিশেষ মুহূৰ্তটোত মাতৃৰ যি গৌৰৱ, সেই গৌৰৱে নিশ্চিতভাৱে গৌৰৱান্বিত কৰিব। মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ, পুনৰ এটা নতুন ভিডিঅ'তে লগ কৰাৰ প্ৰতিশ্ৰুতিয়ে মই হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।